নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ মই অন্য এটা নতুন ভিডিঅ' মই জ্যোতিকা এম গগৈ এষ্ট্ৰনমালজিষ্ট ৰেকি হিলা কেৰপিটা এণ্ড পাস্তু কনচালটেণ্ট যিহেতু নেকি আজিৰ দিনটো অৰ্থাৎ 29 এপ্ৰিল আজি তাৰিখৰ পৰা অক্ষয় তৃতীয়া তিথি আৰম্ভ হৈছে গতিকে ভাবিছোঁ আপোনালোকৰ বাবেও এটা সৰু ৰেমেডি লৈ যাওঁ আজিৰ দিনটো সন্ধিয়া 5:31 পৰা অক্ষয় তৃতীয়া তিথি আৰম্ভ হৈছে অক্ষয় যি শব্দৰ অৰ্থ হৈছে কোনদিনা ক্ষয় নোযোৱা এই অক্ষয় তৃতীয়া তিথি আজিৰ দিনটোৰ পৰা আৰম্ভ হৈছে আৰু সমাপ্ত হ'ব কাইলৈ দিনটোত অৰ্থাৎ 30 এপ্ৰিল তাৰিখে 2:12 গতিকে এই সময়খিনিত আপোনালোকে অক্ষয় তৃতীয়া তিথিৰ যি নিয়ম হয় সেই নিয়ম আপোনালোকে কৰিব পাৰিব আৰু এই নিয়মৰ মাজতো যদি আপোনালোকে পূজা বিধি কৰিব বিচাৰে তেন্তে পূজা বিধিৰ বাবে সময় হৈছে পুৱা 4:32 পৰা 11:08 লৈকে এই সময়খিনি আপোনালোকে পূজা বিধি কৰিব পাৰিব আনহাতে অক্ষয় তৃতীয়া তিথি সম্পূৰ্ণ দিনটোৱে যেহেতু অস্পিচিয়াছ হয় গতিকে ইয়াত কোনো অভিজিত মুহূৰ্ত বিচাৰিব নালাগে আপোনালোকে কি কৰিব পাৰিব অক্ষয় তৃতীয়া তিথিৰ দিনাখন আপোনালোকে ঘৰলৈ যদি কিবা সোণ ৰূপ তেনেকুৱা ধৰণৰ বস্তু কিনিব বুলি ভাবে হেয়াও কিনিব পাৰিব মা লক্ষ্মীক আৰাধনা কৰিব পাৰিব যেতিয়া আপোনালোকে মা লক্ষ্মীক আৰাধনা কৰিব তেতিয়া মা লক্ষ্মীৰ মন্দিৰত যেতিয়া আপোনালোকে যাব বা ঘৰটো যদি পূজা কৰে তেতিয়া আপোনালোকে গোলাপ ফুল লগতে জবা ফুল দিব আপোনালোকে আৰু এটা নিয়ম কৰিব পাৰে যদিহে আপোনালোকে মা লক্ষ্মী মন্দিৰ বা ঘৰৰ ওচৰ অন্য কোনোবা মন্দিৰত যাওঁ বুলি ভাবে তেন্তে সেই মন্দিৰত এটা মাটিৰ ঘৰ দান কৰিব আৰু সেই মাটিৰ ঘৰটো চাৰিফালে 4ডাল মমবাতি জ্বলাব লগতে তাত আপোনালোকে জবা ফুল আৰু গোলাপ ফুল অৰ্পণ কৰিব আৰু মা লক্ষ্মী কৃপা বিচাৰি আপোনালোকৰ যি উইচ আছে সেই উইচ মেনিফেষ্টৰ কাৰণে প্ৰাৰ্থনা কৰিব ইয়াৰ উপৰি আপোনালোকে আন এটা কাম কৰিব পাৰে সেইটো হৈছে আপোনালোকৰ ডেট অফ বাৰ্থ অনুযায়ী কৰিব পাৰিব ডেট অফ বাৰ্থ যিটো আপোনালোকৰ হ'ব সেই ডেট অফ বাৰ্থৰ যিটো ইয়েৰ আছে সেই ইয়েৰৰ লাষ্টৰ দুটা ডিজিট ল'ব ধৰি লওক আপোনাৰ যদি ডিজিট কেইটা হৈছে লাষ্টৰ 92 9 + 2 কৰিলে আহিব 11 তেতিয়া আপোনালোকে 11/11 সাইজৰ এখন মিৰৰ ল'ব অৰ্থাৎ আইনা কিনিব আৰু সেই আইনাখন ঘৰৰ নৰ্থ বা নৰ্থ ইষ্ট ডাইৰেকশ্যনত লগাব তাৰ অপজিট ডাইৰেকশ্যনত সাউথ ডাইৰেকশ্যনত আপোনালোকে মা লক্ষ্মী যিটো সোণৰ মুদ্ৰা দি থকা ধৰণৰ ফটো পায় সেই ফটো লগাব পাৰিব নতুবা আপোনাৰ যদি আন উইচ কিবা আছে ধৰি লওক আপোনাৰ প্ৰপাৰ্টিজ কিবা এটা প্ৰপাৰ্টি সেল হোৱা নাই বা কিবা এটা প্ৰপাৰ্টি কিনিব বিচাৰিছে নতুবা আপোনাৰ যদি আন কিবা উইচ আছে তেন্তে সেই উইচটো আপোনালোকে আনখন ৱালত লগাব পাৰিব এনেধৰণে লগাব যাতে সেই ৱালখনত লগোৱা ফটোটো সেই আইনাখনত ৰিফ্লেক্ট হৈ থাকে আৰু আপুনি ইউনিভাৰ্সক মা লক্ষ্মীক থ্যাংক ইউ আৰু গ্ৰেটিটিউড জনাব আপোনাৰ উইচটো মেনিফেষ্ট হোৱাৰ বাবে ইয়াৰ লগতে মই আন এটা আপোনালোকক উপায় কৈছো আপোনালোকে অক্ষয় তৃতীয়া তিথিৰ দিনাখন যিকোনো কাম শুভাৰম্ভ কৰিব পাৰে আমি যিকোনো কামৰ শুভাৰম্ভৰ বাবে কিছুমানটো বিশেষ দিন বিচাৰো কিন্তু অক্ষয় তৃতীয়া এনেকুৱা এটা তিথি যাৰ কোনো ধৰণৰ শুভ মুহূৰ্ত বিচৰাৰ প্ৰয়োজন নাই গতিকে আপুনি যদি কিবা এটা কাম শুভাৰম্ভ কৰিম বুলি ভাবিছে তেন্তে কাইলৈ দিনটোত আপোনালোকে কৰিব পাৰিব লগতে আপোনালোকে কাইলৈ দিনটোত দান দক্ষিণা দিব পাৰিব যদি আপুনি ভাবিছে মন্ত্ৰ জপ কৰো তেন্তে কাইলৈ দিনটো মন্ত্ৰ জপ কৰিব পাৰিব অৰ্থাৎ মানে অস্পিচিয়াছ দিন আপোনালোকে সেই দিনটো যিকোনো শুভ কাম কৰিব পাৰে যদি আপোনালোকে এই ভিডিঅ'টো ভাল লাগে তেন্তে আপোনালোকৰ বন্ধুবৰ্গ পৰিয়াল স্বজনৰ লগত শ্বেয়াৰ কৰি দিব আৰু আন ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল বুটামটো অন কৰি থব ধন্যবাদ